যিটো নেকি তোমাৰ চিনেমা কৰে গমে পোৱা বা শ্বুটিঙৰ কাৰণেও যাব পাৰে বা হয়তো ফুৰিব যাব পাৰে, সেইটো কথা মই ক্লিয়াৰ নহওঁ। তথাপিও তাৰমানে সেইটো গম পাওঁ যে ছিংগাপুৰ গৈছে, গৈ পেলাই তোমাৰ স্কুবা ডাইভিং কৰি আছিলে। তাৰপৰা স্কুবা ডাইভিং কৰি থাকোঁতে হঠাৎ তৎক্ষণাৎ তোমাৰ এক্সিডেণ্টৰ সন্মুখীন হয়। এক্সিডেণ্ট হৈ সাগৰত বোলে পৰি যায়, আৰু সাগৰত পৰি যোৱাৰ পিছত তেখেতক লগালগ ছিংগাপুৰ ডক্তৰসকলক মানে ছিংগাপুৰ হস্পিটেলতে তোমাৰ তেখেতক নি পেলাই ভৰ্তি কৰিছে। তাৰপিছত ICUত থাকিছে বহু সময়। তোমাৰ ICUত থকাৰ পিছত ডক্তৰসকলে অকণমান চেষ্টা কৰিছে বচাবৰ কাৰণে, কাৰণ তাতেতো তেখেতে জনাজাত না। তেখেতটো ক'বলৈ গ'লে বৰ্তমান অসমৰ আইকন বুলিয়ে ক'ব পাৰি না, শিল্পী জগতৰ আইকন বুলি ক'ব পাৰি। তো তেতিয়া হয়তো ভাগ্যই নাছিল, নাজানো। তো তেখেতে তোমাৰ অকাল মৃত্যুক ইমান কম দিনৰ ভিতৰতে অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে হঠাৎ। আৰু তেখেতৰ যি আমি শোক বাৰ্তা পালোঁ, সেই শোক বাৰ্তাত আমিও শোক প্ৰকাশ কৰি আজিৰ যিটো দিনটো আমি 1 মিনিট মনো প্ৰাৰ্থনাৰে আমি জুবিন গাৰ্গলৈ আমি প্ৰাৰ্থনা কৰিম আৰু আশা কৰিম যাতে ঈশ্বৰে তেখেতক ভালে ৰাখক। তেখেতে এতিয়া অচিনাকি জগতত গৈছে, হয়নে নহয়, সকলোৰে মাজৰ পৰা। তোমালোকে সকলোৱে জানাই জুবিন গাৰ্গ আমাৰ অসমৰ এজন শিল্পী হয়, নাম জ্বলা আৰু ইমান পাৰদৰ্শিতা থকা। তেখেতে ধুনীয়া ধুনীয়া মহত্বপূৰ্ণ কিছুমান মহত্ব থকা চিনেমাও নিজে এক্টিং কৰিছে, হয়নে নহয়, বা তোমাৰ কিছুমান আমাৰ অৰ্থপূৰ্ণ সংগীত বা গান এইবিলাকৰ ৰচক, পাঠক, লিখক তথা তোমাৰ গায়ক হিচাপেও হেৰি কৰিছে। তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ লিখা মেলাও হৈ পৰিছে। সাহিত্যত মোটামুটি তেখেতৰ সাহিত্যৰ কোনো কমি নাই, মই যিমান দূৰ জানো। আমি ঘৰৰে পৰা তোমালোকৰ ক্লাছত যেতিয়া আমি পঢ়োঁ, ক্লাছ 5-6ত, তেতিয়াৰে পৰা জুবিন গাৰ্গৰ এটা অন্যতম নাম আৰু গুণগান আৰু তেখেতৰ মানে কৃতিত্ব দেখা পাওঁ অসমত। গতিকে বৰ বেয়া লাগিছে, হঠাৎ শুনি পালোঁ যে 1 ঘণ্টাৰ ভিতৰতে মানে হস্পিটেলাইজড হৈছে, ICUত থৈছে আৰু তাতে অৱস্থা অলপ ক্ৰিটিকেল। তাৰপিছত 1 ঘণ্টাৰ ভিতৰতে বাতৰি প্ৰকাশ হৈছে যে তেখেত আৰু এই জগতত নাই। তো সকলোৱে আমি মিলি পেলাই আজি 1 মিনিট মুহূৰ্ত আমি তেখেতৰ মনোপ্ৰাৰ্থনা কৰিম। সকলোৱে 1 মিনিট সময়, যেতিয়া মই টাইম ষ্টাৰ্ট বুলি কওঁ বা টাইম এণ্ডছ বুলি কওঁ তেতিয়া শেষ কৰিবা। আৰু সকলোৱে আজি গৈ পেলাই যদি পাৰা কাৰোবাৰ ঘৰত TV আছে অলপ চাবা, তেখেতৰ অলপ কৃতিত্বৰ কথা গম পাব পাৰিবা। তেখেতে কি কি অৰিহণা গৰিহণা যোগাই থৈ গৈছে অসমত, তেখেতৰ কি মানে তোমাৰ প্ৰাধান্যতা কি, বা তেখেতে কি আমাৰ কাৰণে হেৰি অসমৰ গৌৰৱ হিচাপে না তেখেতৰ ভূমিকা কি পালন কৰি গৈছে, সেইখিনি কথা তোমালোকে গম পাবা দেই। তো সকলোৱে আমি